নমস্কাৰ, মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এঠাইলৈ আহিছোঁ, খুব সুন্দৰ এটা অনুষ্ঠান নদী নাৰী জাগ্ৰত শক্তি এই খোৱাং চাৰিআলিত প্ৰথম এয়া মিটিংখনলৈ আহিছোঁ। কি কৰিমনো চাই থাককচোন। বাপৰে ইমান সম্বৰ্ধনা নালাগে মোক ঠিক আছে থেংক ইউ অকণমান তেজ যদি হস্পিটেলত দৰকাৰ হয় কোনোবা এজন মানুহে দিবলৈ আগবাঢ়ি নাযায় মোৰ গাৰ তেজকণ দিলে উল্টাই মোৰ গোটেই গাটো শৰীৰটোত তেজৰ পিউৰিফাই হৈ থাকে আমি ভাল হয় ধুনীয়া হয় তথাপিও আমি দিবলৈ নোৱাৰো দিবলৈ মন নকৰো সেই মনবোৰ কেনেকৈ কৰিম মই যেতিয়া ৰাতি শুই থাকোঁ তেতিয়া মোৰ মানুহজনীয়ে মোক কয় যে সলিউশ্যন মাষ্টৰ হ'ব হ'লনে মই ৰাতি 2টালৈকে আৰু লাচিত খানাৰ কিছুমান ল'ৰা আছে তেওঁলোককো ফোন কৰোঁ বীৰ লাচিত খানা মোৰ বন্ধু হ'ল নেকি টেষ্টটো যোগাৰ কোনোবাই যেতিয়া কৈ দিয়ে তেতিয়া দুখ লাগে তেতিয়া মই বিচাৰ প্ৰচাৰ কৰোঁ ঠিক তেনেকৈ ক'ৰবাত কাৰোবাৰ এক্সিডেণ্ট হ'ল তেওঁ ডক্টৰ ICUটো কেনেকৈ মেনেজ কৰিব পাৰি এইবিলাক কাম কৰাৰ মজাটো বহুত বেলেগ আছে মই আপোনালোকক সংগঠনটোৰ কাৰণে দিনটোত 1 ঘণ্টা সময় দিব দিছোঁ 1 ঘণ্টা দেই মনত ৰাখিব বহুত সময় দিব দিয়া নাই 1 ঘণ্টা সময় দিব দিছোঁ আপুনি বাকী কাম কৰি থাকক দিনে নিশাই গুগল মিটৰ দৰকাৰ নাই সপ্তাহটোত আমি এদিন বহিম কি আলোচনা হয় আমাৰ মাজত আমি যে একগোট হৈছোঁ এনেকুৱাই আমাৰ উদ্দেশ্য আছে নেকি যে আমি ডেইলি কেছ ধৰিবলৈ যাম থানাত গৈ ৰখি থাকিম বেলেগ মানুহ আহিব কেছ দিব সেইটো নহয় সমাজখন কেনেকৈ আমি ঠিক কৰিব পাৰিম মোৰ ঘৰৰ ওচৰৰ মানুহখিনি কেনেকৈ ঠিক কৰিব পাৰিম মানুহে ভয় খাব লাগিব যে নদী আৰু নাৰীৰ জাগ্ৰত শক্তি যদি কাণত পৰিবলৈ হয় দিগদাৰ আছে গতিকে এই কামটো নকৰাই ভাল হয়নে তাৰ কাৰণে প্ৰথম আমি ভাল হ'ব লাগিব হয়নে নহয় মই নিজে সংগঠন কৰিলোঁ আন্দোলনত সক্ৰিয় ভূমিকা ল'লোঁ তাৰপিছত মই মিডিয়াত এনেকুৱা এটা বাইক দি দিলোঁ এনেকুৱা এটা কথা কৰিলোঁ গোটেই অসমবাসী মানুহে মোক লেই চেক কৰিলোঁ তেতিয়া মই ভাবিলোঁ যে নহয় মানুহৰ ওচৰত মানুহতকৈ প্ৰিয় পৃথিৱীত একোৱে হ'ব নহয় টকা পইচা হৈ থাকিব বিজনেছ কৰিলেও টকা পইচা মই আকৌ ক্ষমা বিচাৰি মই পুনৰ জনতাৰ মাজলৈ ঘূৰি আহিলোঁ মোৰ অকল আপোনালোকেই নহয় কিন্তু অসমৰ বিভিন্ন ঠাইত মোৰ মানুহ আছে মোৰ প্ৰত্যেকখন জিলাত একোখন ঘৰ আছে প্ৰত্যেকখন জিলাত বুলি ক'লোঁ আপুনি বঙাইগাঁৱত যাওক নগাঁৱত যাওক মই কোনোদিন বস্তু হোটেলৰ পৰা কিনি খোৱা নাই কি কাৰণে মই সেইটো মানুহৰ লগত এটা ৰিলেশ্যন ৰাখিছোঁ মোৰ যিমানবিলাক অসমৰ মন্ত্ৰীৰ পৰা আদি কৰি যিমান ডাঙৰ ডাঙৰ ব্যক্তি আছে যাক সমাজে ডাঙৰ ডাঙৰ ব্যক্তি আখ্যা দিয়ে আপোনালোকে সুধি চাব পাৰে তেওঁলোকৰ লগত মই ব্যৱসায় কৰিছোঁ মোৰ কিন্তু কোনো ধৰণৰ কালিমা নাই মই তাত কোনো দালালগিৰি কৰা নাই সেইটো মই স্পষ্টভাৱে কওঁ আৰু যদি কোনোবাই তেনেকুৱা কথা ক'ব পাৰে মই তাতে তাক চৰিয়ে নাক ভাঙি দিব পাৰোঁ সেইখিনিও মোৰ দম আছে গতিকে এই যিটো শক্তিটো এই শক্তিটোক এনেকুৱা এটা শক্তি হ'ব লাগে যাতে ইয়াত কোনো ধৰণৰ দুৰ্নীতি নাথাকে কালি 2জন মানুহক মই এই শক্তিৰ পৰা মই তেওঁলোকক দায়িত্ব দিছোঁ তেওঁলোকে মোক নিজে ফোন কৰিলে আজি হয়তো বহুত মানুহে তেওঁৰ কথা শুনিও নাহিব পাৰে দেই কথাটো শুনিব 2জন মানুহক মোক এজনে ফোন কৰিলোঁ যোৰহাটৰ কৈছে দাদা আপুনি এনেকুৱা এটা কাম কৰি আছে মই আপোনাৰ লগত সংযোগ হ'ব বিচাৰোঁ মই কৈছোঁ বেছ আহা কাম কৰা আৰু এজনে ক'লে যে ময়ো আপোনাৰ লগত যুক্ত হ'ব বিচাৰোঁ মই কৈছোঁ ঠিক আছে আহক ঠিকে আছে কাম কৰি আছে গুগল মিট দিছে কাৰোবাৰ লগত কথা পাতিছে কাৰোবাৰ ষ্টেটাছ দেখি মেছেজ দিছে নাইচ বুলি মই সেইবিলাক কৰিবলৈ দিয়া নাই মই দিছোঁ সাংগঠনিক দায়িত্ব যে মানুহৰ মাজত কেনেকৈ প্ৰচাৰ কৰিব পাৰি তেওঁলোকে কি কৰিছে কিবা মানে কোম্পেনীৰ তেওঁলোকে প্ৰচাৰ কৰা আৰম্ভ কৰিছে প্ৰথম এগৰাকী পালোঁ প্ৰথম যেতিয়া লৈছিলোঁ তেতিয়া যোৰহাটৰ পৰা মোক বিভিন্ন পক্ষৰ মানুহে ফোন কৰিছে যে দাদা বৰ মানে সমুচিত নহ'ব মানুহজন আপুনি যোনটো ভাৱমূৰ্তি লৈ কাম কৰিছে সেই ভাৱমূৰ্তিটো নহ'ব পাৰে এতিয়া মই চাই আছোঁ যে তেওঁলোকে কি কাম কৰে মই বাৰে বাৰে কৈ আছোঁ যে মই গুৱাহাটীত যদি 1 চক্কৰ মাৰোঁ ইয়াৰ মানুহে গম পাব লাগিব বুজিছেনে মোৰ সংগঠনে এতিয়া সভাপতি যে পাতি দিব আপোনালোকে সভাপতিৰ ওপৰত 100% ৰাইট নাই মোৰ সংগঠনটো মই তেনেকৈ কৰিছোঁ আপোনালোকে যদি সভাপতি সম্পাদকৰ ওপৰত ন্যস্ত কৰি দিয়ে এই এনেকৈ গামোচা দিয়া চলিব
সভাপতি আহিছে দেই, সভাপতি আহিছে, ছেক্ৰেটাৰী আহিছে, চিট দে, সভাপতিৰ লগত আমুকৰ ভাল, তামুকৰ ভাল, মুখ্য সচিবৰ লগত আমুকৰ ভাল, তামুকৰ ভাল, এই চব নচলিব। একদম পিয়ৰলি কথা, তাকে চাই কোনোবা থাকিলে থাকিব, নাথাকিলে নাই। যদি 5গৰাকীকে থাকে মই NGO কৰিম, মানুহক সহায় কৰিম। সুদূৰ গুৱাহাটীৰ পৰা আহি বৈকুণ্ঠ পিছ ডাঙৰীয়া যিখিনি নাৰীৰ ওপৰত বক্তব্য দাঙি ধৰিলে সঁচাকৈ খুব ভাল লাগিলে। ইয়াত বহুতো মহিলা গোট খাইছে বিভিন্ন ঠাইৰ পৰা আহি। বিশেষকৈ আজিকালি নাৰী নিৰ্যাতনৰ সমস্যা বাঢ়ি গৈছে। নাৰীসকল যেনেকৈ সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ ওপৰত তেওঁলোকে বহুত বক্তব্য দাঙি ধৰিলে, খুব ভাল লাগিলে। আমাৰ এইটো চাইডে মানে আমি ইমানেই কমাবলৈ গৈছিলোঁ, এটা সময়ত কিন্তু আমাৰ বহুত দিগদাৰ হৈছিল। মই এই কথাষাৰ যে মই আপোনালোকক গ্ৰহণযোগ্য বুলি হ'বলৈ পোৱা নাই, মই খালি নিজে অনুভৱ কৰা এটা কথা কৈছোঁ। যিহেতু আমাৰ ছোৱালীবিলাকে আজিকালি সদায় নিজৰ ওপৰত থিয় হোৱাটো প্ৰথম কথা দিয়ে। 30ৰ এবভতে ছোৱালীবিলাকে এইখিনি ছোৱালীয়ে বিয়া হ'বলৈ বিচাৰে, হয় নহয় বাৰু? সেইকাৰণে এটা কেঁচুৱা জন্ম হোৱাৰ পিছত দ্বিতীয়টো কথা নাভাবে। কিন্তু এনেকুৱা এটা যদি পৰ্যায় গুচি যায়গৈ, এটা সময়ততো আমি সংখ্যালঘুত পৰিণত হৈ যামগৈ। মই সঁচা কথা কৈছোঁ। মই এইটো মানে মোৰ এটা ব্যক্তিগত অনুভৱ দেই, মই এইটো ইয়াত কাৰোবাক কোৱা নাই যে, কিন্তু মই তাত মানে এনেকুৱা দেখিলোঁ নহয়, এই ইমান খাপৰ একেলগতে 12টা 13টা, অলপ পাছত তাৰ ওপৰৰ খাপৰ 12টা 13টা ওচৰতটো দেখিছোঁৱেই। আৰু সৰু সৰু ল'ৰাবোৰে এনেকুৱা পানী বাঢ়িছে নে ঢাপ জঁপিয়াই দিছে, একো কেয়াৰে নকৰিব। আমাৰতো এটা ল'ৰা হোৱালে কিমান আমি আবোৰত ৰাখোঁ। সেইবিলাক যদি এটা 12জনীয়াটো এটা ডকাইতৰ দলে হৈ যায়, আমি মানে তাত লিখা অহা নাই ডকাইত। সঁচাকৈ মিটিংখনলৈ আহি খুবেই ভাল লাগিল। নাৰী নদী শক্তি কেনেকৈ আগুৱাই নিব পাৰোঁ চেষ্টা কৰি আছোঁ। নাৰীসকল কেনেকৈ সুৰক্ষিত হয় তাৰ ওপৰত সকলোৱে আমি সজাগ হ'ব লাগিব। স্বাস্থ্যৰ কাৰণেও ভাল আৰু আমাৰ পইচাও হেৰি হ'ল, আমাৰ এটা নিজৰ মানসিকতা এটা বাঢ়িলে, হয় নাই? সেনেকুৱা পাওঁ কিন্তু তো ছাৰক মই এইটো বহুত দিনৰ আগৰ পৰাই কৈ থাকোঁ, ছাৰ মহিলাবিলাকে মানে কিছুমান বহুত ভুক্তভোগী হৈ থাকে, এনেকুৱা এটা কৰিব পাৰি নেকি? ছাৰে সেইটো মানে আওকাণ নিদিয়ে, কিয়তো ছাৰে অকল চাহ বাগানৰ লগত লাগি থাকে ন, সেইটো কাৰণে মই জাত পাত নিবিচাৰোঁ। গোটেই আপোনালোকৰ বাগানবিলাকৰ মানুহ আপোনাক দায়িত্ব দিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোৰ নাই, ডিব্ৰুগড় গোটেই দিলেও মই গোটেই মানুহ আপুনি আপোনাৰ এটা সৎ মন আছে, হয়, আপুনি এইটো আপোনাক কেনেকৈ মই কৰিব লাগে। মই বাগান বুলি কওঁ নহয়। এই মিটিংখনলৈ আহি উপস্থিত হৈ সঁচাকৈ খুব ভাল লাগিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। পুনৰটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।